নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল আজি অসম চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ক্লাছ 3 ইংৰাজী পাঠ্যপুথি ব্লজম 1ৰ লেচন নম্বৰ 4 ঋতুস ফোন পাঠটিৰ অসমীয়াত অনুবাদৰ লগতে কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' আপডেট পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বোৰ যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ঋতুস ফোন মানে ঋতুৰ ফোন। তোমালোকে নিশ্চয় ফোন দেখিছা, মোবাইল ফোন দেখিছা হয়নে? আজি এই ঋতুস ফোন ঋতুৰ ফোন এই পাঠটি আমি পঢ়িবলৈ ওলাইছোঁ। প্ৰথমতে আছে লেটছ লুক এট দি পিকচাৰ। আমি ছবিখনলৈ চাওঁ আহা। দিছ ইজ এ ষ্ট'ৰ অফ ইলেক্ট্ৰনিক আইটেমছ। এইখন এখন ইলেক্ট্ৰনিক সামগ্ৰীৰ দোকান। ষ্ট'ৰ মানে দোকান বা ভাণ্ডাৰ। ডিজিটেল ইলেক্ট্ৰনিক্স ষ্ট'ৰ। এই দোকানখনৰ নাম দিছে ডিজিটেল ইলেক্ট্ৰনিক্স ষ্ট'ৰ। ইয়াতে কিছুমান বস্তু আছে, সামগ্ৰী আছে, তোমালোকে এইবিলাক নিশ্চয় দেখিছা। এতিয়া আমি এই ছবিখনত কি বস্তু আছে আমি ইয়াত চাবলৈ যত্ন কৰিম। হুইচ অফ দ্য ফলোয়িং আইটেমছ ডু ইউ চি ইন দ্য পিকচাৰ। ছবিখনত তলৰ তুমি কি সামগ্ৰী দেখিছা? পুট এ টিক ইন দ্য চাৰ্কেল। এই গোলাকাৰ ছবিবিলাক যে আছে তাৰ ভিতৰত কি দিব গৈছে? এটাকৈ ৰাইট চিন দিব গৈছে। আমি ছবিখনত কি বস্তু দেখা পাইছোঁ? ইয়াতে প্ৰথমতে আছে কম্পিউটাৰ ডেস্কটপ। কম্পিউটাৰ ডেস্কটপ এই ছবিখনত আছেনে? আছে। গতিকে আমি ইয়াতে ৰাইট টিক মাৰ্ক দিম। তাৰপিছত আছে লেপটপ। লেপটপ আছেনে? আছে। গতিকে ইয়াতে টিক মাৰ্ক দিম। তাৰপিছত আমব্ৰেলা আছে নেকি? সাধাৰণতে ইলেক্ট্ৰনিক দোকানত আমব্ৰেলা নাথাকে। গতিকে ইয়াতে আমি টিক মাৰ্ক দিব নালাগে। তাৰপিছত মোবাইল ফোন আছে, এইটো আছে মোবাইল ফোন, গতিকে আমি ইয়াতে টিক মাৰ্ক দিম। তাৰপিছত জুইচ আছে নেকি? জুইচ নাই। হেডফোন আছে, গতিকে টিক মাৰ্ক দিছোঁ। বুকছ মানে কিতাপ নাই, গতিকে ইয়াতে টিক মাৰ্ক দিব নালাগে। তাৰপিছত আছে ৰেফ্ৰিজাৰেটৰ। এইটোক ৰেফ্ৰিজাৰেটৰ বুলি কোৱা হয়, গতিকে ইয়াতে আমি টিক মাৰ্ক দিম। তাৰপিছত আছে হুইচ অফ দি ফলোয়িং এক্টিভিটিজ ডু ইউ লাইক টু ডু ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড। কোনটো কাৰ্য তুমি কৰিবলৈ ভাল পোৱা তোমাৰ লগৰীয়াৰ সৈতে আলোচনা কৰা। এইটো তোমালোকে নিজে কৰিবা, নিজেই। এতিয়া লেটছ ৰিড, আমি পঢ়ো আহা। ঋতু হেড এ স্মল ফোন। ঋতুৰ এটা সৰু ফোন আছিল। হি লাভড প্লেয়িং গেমছ এণ্ড ৱাটছিং ভিডিঅ'ছ অন হিজ ফোন। সি তাৰ ফোনটোত খেল খেলি আৰু ভিডিঅ' চাই ভাল পাইছিল। ইয়াতে আমি ছবিত যে দেখা পাইছোঁ এই ল'ৰাজনৰ নাম কি? ঋতু। এই ঋতুৱে কি কৰিছিল? তেওঁৰ এটা সৰু মোবাইল ফোন আছিল আৰু সেই ফোনটোত বিভিন্ন ধৰণৰ গেম খেলি আৰু ভিডিঅ' চাই সি ভাল পাইছিল। ঋতু স্পেণ্ট হিজ লেজাৰ টাইম প্লেয়িং গেমছ এণ্ড ৱাটছিং ভিডিঅ'ছ অন হিজ ফোন। ঋতুৱে তাৰ ফোনটোত এই আজৰি সময়খিনি বিভিন্ন গেম খেলি আৰু ভিডিঅ' চাই পাৰ কৰাইছিল। তেওঁ যিখিনি আজৰি টাইম পাইছিল সেই টাইমত তেওঁ ভিডিঅ' চাইছিল আৰু গেম খেলিছিল। Sometimes he even missed his meals. কেতিয়াবা সি আনকি খাদ্য খাবলৈও পাহৰিছিল। তাৰমানে সি মোবাইল চোৱাৰ যিটো কি হেঁপাহ নহয়, এই মোবাইল চাওঁতে তেওঁ কি কৰিছিল? খাদ্য খাবলৈও পাহৰি গৈছিল।
He was always busy on his phone. সি সকলো সময়তে তাৰ ফোনটোৰ লগত ব্যস্ত আছিল. He stopped going out and playing with his friends. সি বাহিৰলৈ ওলোৱা আৰু তাৰ লগৰীয়াৰ সৈতে খেলা ধূলাও বন্ধ কৰিছিল. One day he came to his mother, rubbing his eyes and said, "Mother, I am not feeling well. I feel sleepy all the time." এদিন এখন কি কৰিছিল, সি তাৰ চকুজুৰি মোহাৰি মাকৰ ওচৰলৈ আহিছিল. এণ্ড ছেইড আৰু কৈছিল, মা, মই অসুস্থতা অনুভৱ কৰিছোঁ. মই সকলো সময়তে নিদ্ৰাভাৱ অনুভৱ কৰোঁ. নিদ্ৰাভাৱ মানে কি টোপনি যাব খোজোঁ, সদায় টোপনি ধৰি থাকে. ৰিতু's mother took him to a doctor. ৰিতুৰ মাকে ৰিতুক এগৰাকী ডক্তৰ বা চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল. She told the doctor about Ritu's overuse of the mobile phone. ৰিতুৰ মাকে এই ডক্তৰগৰাকীক কি কৈছিল, যে ৰিতুৱে যে অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰে সেই বিষয়ে কৈছিল. The doctor prescribed some medicines. চিকিৎসকগৰাকীয়ে কিছু ঔষধৰ নিৰ্দেশনা দিছিল. The doctor said a few things to Ritu. ডক্তৰগৰাকীয়ে ৰিতুক কেইটামান কথা কৈছিল. Dear Ritu, মৰমৰ ৰিতু, phone time is like eating a chocolate. ফোনৰ সময়টো হৈছে এটা চকলেট খোৱাৰ নিচিনা. A little is fine but too much is bad. Ritu realized his mistake. অকণমান হ'লে ভাল, কিন্তু অত্যধিক হ'লে বেয়া. ৰিতুৱে তাৰ ভুলটো উপলব্ধি কৰিছিল. অৰ্থাৎ সকলো বস্তু বা যিকোনো বস্তু অত্যধিক হ'লে বেয়া, সেইটো অলপ উপভোগ কৰিব লাগে. বেছি উপভোগ কৰিলে সেইটো বেয়া. সেইটো যিকোনো বস্তুৱেই হওক. আমি এই পাঠটোৰ পৰা কি বুজি পাইছোঁ, যিকোনো বস্তু আমি অত্যধিক ব্যৱহাৰ কৰিলে বেয়া. আমি তাক কিছু পৰিমাণেহে ব্যৱহাৰ কৰিব লাগে. অৰ্থাৎ যিখিনি প্ৰয়োজন হয় সেইখিনিহে আমি ব্যৱহাৰ কৰিব লাগে. প্ৰয়োজনতকৈ অধিক আমি ব্যৱহাৰ কৰিব নালাগে. ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল ৰিতু's ফোন পাঠটিৰ অসমীয়াত আলোচনা. এতিয়া ইয়াৰ কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি চাই যাবা. Let's read these words. এই শব্দবিলাক আমি পঢ়ো আহা. কি কি আছে? প্ৰথমতে আছে forget, realize, exercise, leisure, medicine, mistake, prescribe. তোমালোকে এই শব্দবিলাক শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ যত্ন কৰিবা. তাৰপিছত 1 নম্বৰ কুৱেশ্যন আছে, লেটছ ৰিড দ্য ৱৰ্ডছ ইন কলম এ. স্তম্ভত থকা শব্দবিলাক আমি পঢ়ো আহা. The meaning of the each word is given in column B. প্ৰতিটো শব্দৰে অৰ্থ বি স্তম্ভত দিয়া আছে. Try to guess the meaning of each word and then match. One is done for you. প্ৰতিটো শব্দৰে অৰ্থবোৰ অনুমান কৰিবলৈ চেষ্টা কৰা আৰু পিছত মিলোৱা. তোমাৰ বাবে এটা কৰি দিয়া হ'ল. ইয়াতে এইটো দিয়া আছে, realize মানে become fully aware of something, understand clearly মানে সম্পূৰ্ণৰূপে বা পৰিষ্কাৰকৈ বুজি উঠা. forget এইটোৰ অৰ্থ হ'ব fail to remember, মনত পেলাবলৈ অসমৰ্থ হোৱা.
তাৰপিছত লেজাৰ মানে ফ্ৰী টাইম জিৰণি সময় বা কৰ্মব্যস্ততা নথকা সময় তাৰপিছত আছে মিষ্টেক মানে এৰৰ বা ফল্ট অৰ্থাৎ ভুল তাৰপিছত বি নম্বৰত আছে লেটছ ৰিড দ্য ফলোয়িং ৱৰ্ডছ এলাউড তলৰ শব্দবিলাক আমি উচ্চ স্বৰে পঢ়ো আহা এই শব্দবিলাক তোমালোকে ধুনীয়াকৈ শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ যত্ন কৰিবা প্ৰথমটো আছে গেম নেম ফেম চেম অৰ্থাৎ এই প্ৰতিটো শব্দৰে উচ্চাৰণ একে যাক আমি কি কওঁ ৰাইম ৱৰ্ড বুলি কওঁ তাৰপিছত আছে ফাইন লাইন ডাইন নাইন লেজাৰ মেজাৰ প্লেজাৰ ট্ৰেজাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি কিমানখিনি বুজিব পাৰিলোঁ পৰীক্ষা কৰোঁ আহা অৰ্থাৎ ইয়াতে এইবিলাক প্ৰশ্ন আছে এ নম্বৰ আছে এনচাৰ দি ফলোয়িং কুৱেশ্যনছ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া এক নম্বৰত আছে হোৱাট ডিড ৰিতু লাভ টু ডু উইথ হিজ ফোন ৰিতুৱে তাৰ ফোনটোৰে কি কৰিবলৈ ভাল পাইছিল এনচাৰত তোমালোকে এনেদৰে লিখিবা ৰিতু লাভ প্লেয়িং গেমছ এণ্ড ৱাচিং ভিডিঅ'ছ উইথ হিজ ফোন ৰিতুৱে তাৰ ফোনটোৱেদি খেল খেলি আৰু ভিডিঅ' চাবলৈ ভাল পাইছিল দুই নম্বৰত আছে হোৱাট ডিড ৰিতু চে টু হিজ মাদাৰ ওৱান ডে এদিনাখন ৰিতুৱে তাৰ মাকক কি কৈছিল এনচাৰ ৰিতু ছেইড মাদাৰ আই এম নট ফিলিং ৱেল এণ্ড আই ফিল স্লিপি অল দি টাইম ৰিতুৱে কৈছিল মা মই অসুস্থতা অনুভৱ কৰিছোঁ আৰু মই অনবৰতে টোপনি অনুভৱ কৰোঁ তাৰপিছত তিনি নম্বৰত আছে হোৱাট ডিড দ্য ডক্টৰ চে টু ৰিতু চিকিৎসকগৰাকীয়ে ৰিতুক কি কৈছিল দি ডক্টৰ ছেড টু ৰিতু ডিয়াৰ ৰিতু ফোন টাইম ইজ লাইক ইটিং এ চকলেট এ লিটিল ইজ ফাইন বাট টু মাছ ইজ বেড চিকিৎসকগৰাকীয়ে ৰিতুক কৈছিল মৰমৰ ৰিতু ফোনৰ সময়টো হৈছে এটা চকলেট খোৱাৰ নিচিনা অকণমান হ'লে ভাল কিন্তু অত্যধিক হ'লে বেয়া তাৰপিছত 4 নম্বৰ প্ৰশ্ন হাউ ডিড ৰিতু স্পেণ্ড হিজ লেজাৰ টাইম ৰিতুৱে তাৰ আজৰি সময় কিদৰে পাৰ কৰিছিল এনচাৰ ৰিতু স্পেণ্ড হিজ লেজাৰ টাইম প্লেয়িং গেমছ এণ্ড ৱাচিং ভিডিঅ'ছ অন হিজ ফোন ৰিতুৱে তাৰ ফোনটোত তাৰ আজৰি সময়খিনি খেল খেলি আৰু ভিডিঅ' চাই কটাইছিল তাৰপিছত 5 নম্বৰত আছে হোৱাট এফেক্টেড ৰিতুছ হেল্থ ৰিতুৰ স্বাস্থ্যৰ কিহে ক্ষতি কৰিছিল এনচাৰ মোবাইল ফোন এফেক্টেড ৰিতুছ হেল্থ মোবাইল ফোনে ৰিতুৰ স্বাস্থ্যৰ ক্ষতি কৰিছিল বি নম্বৰত আছে ৰাইট ডাউন দি এনচাৰ্ছ অফ দি ফলোয়িং কুৱেশ্যনছ তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা 1 নম্বৰত আছে মাদাৰ আই এম নট ফিলিং ৱেল হু ইজ আই ৰিফাৰ টু হিয়াৰ মা মই অসুস্থতা অনুভৱ কৰিছোঁ ইয়াত মইয়ে কাক বুজাইছে এনচাৰ আই ৰিফাৰ টু হিয়াৰ ইজ ৰিতু ইয়াত মইয়ে ৰিতুক বুজাইছে 2 নম্বৰ ৰিতুছ মাদাৰ টুক হিম টু এ ডক্টৰ হু টুক হুম টু এ ডক্টৰ ৰিতুৰ মাকে তাক এগৰাকী চিকিৎসকৰ ওচৰলৈ নিছিল কোনে কাক এগৰাকী চিকিৎসকৰ ওচৰলৈ নিছিল এনচাৰ ৰিতুছ মাদাৰ টুক ৰিতু টু এ ডক্টৰ ৰিতুৰ মাকে ৰিতুক এগৰাকী চিকিৎসকৰ ওচৰলৈ নিছিল তাৰপিছত 3 নম্বৰত আছে চি টল্ড দি ডক্টৰ এবাউট ৰিতুছ হু ইজ চি ৰিফাৰ টু হেয়াৰ ৰিতুৰ বিষয়ে তাই বা তেওঁ চিকিৎসকক কৈছিল ইয়াত তাইয়ে কাক বুজাইছে এনচাৰ চি ৰিফাৰ টু হেয়াৰ ইজ ৰিতুছ মাদাৰ ইয়াত তাইয়ে ৰিতুৰ মাকক বুজাইছে তাৰপিছত 4 নম্বৰত আছে হোৱাট ডিড দ্য ডক্টৰ চে টু ৰিতু চিকিৎসকগৰাকীয়ে ৰিতুক কি কৈছিল এনচাৰ দি ডক্টৰ ছেইড
Dear Ritu, phone time is like eating a chocolate. A little is fine, but too much is bad. চিকিৎসকগৰাকীয়ে কৈছিল, মৰমৰ ঋতু, ফোনৰ সময়টো এটা চকলেট খোৱাৰ নিচিনা, অতি কম পৰিমাণ হ'লে ভাল কিন্তু অত্যধিক হ'লে বেয়া। তাৰপিছত চি নম্বৰত আছে, ৰিড দ্য ফলোইং ষ্টেটমেণ্টছ, ৰাইট ট্ৰু অৰ ফল্ছ। তলৰ উক্তিসমূহ পঢ়া, সঁচা নে মিছা লিখা। সঁচা হ'লে ট্ৰু বুলি লিখিবা আৰু মিছা হ'লে ফল্ছ বুলি লিখিবা। 1 নম্বৰ, ৰিতুজ মাদাৰ স্পেণ্ড টু মাছ টাইম অন হাৰ মোবাইল ফোন। ৰিতুৰ মাকে অধিকাংশ সময় তেওঁৰ মোবাইল ফোনটোত কটাইছিল। ইয়াৰ এনচাৰ কি হ'ব? ফল্ছ, কাৰণ ৰিতুৰ মাকে মোবাইল ফোনত কটোৱা নাছিল। কোনে কটাইছিল? ৰিতুহে মোবাইল ফোনত কটাইছিল। অৰ্থাৎ ৰিতুহে মোবাইল ফোন বেছিকৈ ব্যৱহাৰ কৰিছিল। তাৰপিছত 2 নম্বৰত আছে, দি ডক্টৰ এডভাইজ ৰিতু টু স্পেণ্ড লেছ টাইম অন হিজ ফোন। চিকিৎসকগৰাকীয়ে ৰিতুক ফোনত কম সময় কটাবলৈ পৰামৰ্শ দিছিল। ইয়াৰ এনচাৰ হ'ব ট্ৰু। 3 নম্বৰ, ৰিতু ডিড নট প্লে উইথ হিজ ফ্ৰেণ্ডছ বিকজ হি ৱাজ অন হিজ ফোন। ৰিতুৱে তাৰ লগৰীয়াৰ সৈতে নেখেলিছিল কাৰণ সি তাৰ ফোনতে ব্যস্ত আছিল। ইয়াৰ এনচাৰ হ'ব ট্ৰু। তাৰপিছত 4 নম্বৰ আছে, ৰিতুজ আইজ ফেল্ট টায়াৰ্ড বিকজ অফ ৰিডিং ষ্টৰী বুকছ। ৰিতুৰ চকুজুৰি ভাগৰুৱা হৈ পৰিছিল কাৰণ সাধুকথাৰ কিতাপ পঢ়াৰ কাৰণে। এইটো কি? ফল্ছ। 5 নম্বৰ, ৰিতু ৰিয়েলাইজ হিজ মিষ্টেক। ৰিতুৱে তাৰ ভুলটো উপলব্ধি কৰিছিল। ইয়াৰ এনচাৰ হ'ব ট্ৰু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল ৰিতুজ ফোন পাত্ৰীৰ প্ৰশ্নৰ উত্তৰ আৰু অসমীয়াত আলোচনা। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'টো পায়। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ ন'টিফিকেশ্যনত গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।